গুড ইভিনিং বন্ধু বান্ধৱীসকল, খুলুমবাই লগেফৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া আচাৰ বনোৱাৰ বতৰ হয়নে? আপোনালোকেতো সকলোৱে জানে এতিয়া আম আচাৰ যিকোনো টেঙা টকচা পায় আৰু লগতে মই ভোট জলকীয়াৰ আচাৰ আপোনালোকক বনোৱা দেখাব বিচাৰিছোঁ। আচাৰ বনোৱা নহয় বাৰু, পিছলৈ দেখাম মই নেক্সট ভিডিঅ'ত আচাৰটো, কিন্তু এতিয়া মই কাটিং কৰি আছোঁ। এয়া দেখিছেনে? ভোট জলকীয়া বহুত বেছি কম দাম হৈছে দেই এতিয়া আমাৰ ফালে। আপোনালোকৰ ফালে কেনেকৈ নাজানো, কাৰ কোনফালে কোনটো ডিষ্ট্ৰিক্টত কিমান দাম হৈ আছে জনাবচোন কমেণ্টত। এনেহ'লে 400-500 টকা কিলো হয়নে? কিন্তু আৰু 20 টকাত দুটা তিনিটাহে পায়। এতিয়া মানে আমাৰ ইফালে 20 টকাৰ যদি বিচাৰে নহয় আপোনালোকে 6টা 7টা 8টালৈকে পাব, আৰু 150 টকা 200 টকা কিলোতে বজাৰত পাব। সেইবাবে মই ভাবিলোঁ অলপমান ভোট জলকীয়া আচাৰে বনাই থওঁ। সেইকাৰণে ধুনীয়াকৈ কাটি মেলি ল'লোঁ, ৰেডি কৰি অকণমান ৰ'দত শুকুৱাই ল'লোঁ। লগতে আম আচাৰ বনাবৰ কাৰণেও মই ৰেডি কৰিছোঁ। বইল কৰি ল'লোঁ, অকণমান শুকুৱাই ল'লোঁ। সেইটোৱে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে পাইছে। নেক্সট ভিডিঅ'ত আকৌ আহি আছোঁ। বাই বাই।